দৰে যি ভাষা বা যি জাতিৰ ভাতৃভাষা নাথাকে সেই জাতিৰো মেৰুদণ্ডহীন বুলি আমি সকলোৱে জ্ঞাত। গতিকে আমি সকলোৱে আমাৰ মাতৃভাষাৰ ৰক্ষাৰ স্বাৰ্থত সদায় আগবাঢ়ি থকাটো জৰুৰী। আৰু সেই উপলক্ষে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাৰ মানসেৰে আজিৰ এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। আজিৰ এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হৈছে আদৰণি ভাষণ, আৰু আদৰণি ভাষণ পাঠ কৰিব আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বনলতা দাস বাইদেউ। আমি ডক্টৰ বনলতা দাস বাইদেউক আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণটি আগবঢ়াবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ। শ্ৰদ্ধাৰ আমাৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহাশয়, সন্মানীয় আমাৰ বহুজনৰ প্ৰতীক গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ দীপমণি হালে মহন্ত বাইদেউ, সন্মানীয় আমাৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ শ্ৰদ্ধাৰ ৰীতাশ্ৰী বৰ্মন বাইদেউ, সন্মানীয় সহকৰ্মীসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, জয়তে আপোনালোক সকলোকে আজিৰ এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ এই পবিত্ৰ ক্ষণত আপোনালোকক সকলোকে ওলগ জনাইছোঁ, শুভকামনা জনাইছোঁ আৰু সকলোকে আজিৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আমি সকলোৱে জানো যে অসমীয়া ভাষাৰ যি লিখিত নিদৰ্শন, সেই নিদৰ্শন খ্ৰীষ্টীয় দশম দ্বাদশ শতিকাৰ চৰ্যাপদৰ পৰাই শুভাৰম্ভণি হৈছিল আৰু তেনেকৈয়ে আজিৰ বৰ্তমানৰ অৱস্থা লাভ কৰিছে। বিভিন্ন অনুকূল আৰু প্ৰতিকূল অৱস্থাৰ মাজেদি আহি এই অসমীয়া ভাষাই একবিংশ শতিকাত ভৰি দিয়াৰ লগতে একবিংশ শতিকাত যি ইউনিকোডত স্থান পাইছে, সেয়া সঁচাকৈয়ে আমাৰ কাৰণে এক গৌৰৱৰ বিষয়। গতিকে আমি সকলোৱে জানো, কিন্তু এই অসমীয়া ভাষাই যি হাৰত যি ধৰণে অৱতীৰ্ণ হৈছে আজিৰ এই দিনত, অন্যান্য কিছুমান ভাষা বা অন্যান্য কিছুমান মাতৃভাষা আমাৰ মাজৰ পৰা হয়তো হেৰাই গৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত 1999 চনৰ 17 নৱেম্বৰ তাৰিখে আন্তৰ্জাতিক মাতৃভাষা দিৱস আয়োজন কৰাৰ কাৰণে হয়তো নিশ্চয় সিদ্ধান্ত লৈছিল। আৰু সেই পৰম্পৰা অনুসৰি 2000 চনৰ পৰাই আন্তৰ্জাতিক মাতৃভাষা দিৱস আয়োজন কৰি অহা হৈছে। আৰু আজি তেনে উদ্দেশ্য আগত ৰাখিয়েই অসমীয়া ভাষাৰ এটা সুদূৰ প্ৰসাৰী হওক, অসমীয়া ভাষাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হওক, অসমীয়া ভাষাৰ যি আমাৰ বানান বিভ্ৰাট সমস্যাৰ পৰা, বৈয়াকৰণিক সমস্যাৰ পৰা, বা আমাৰ যি বিস্তৰীয়া শব্দৰ প্ৰয়োগ বা শব্দৰ যি অপপ্ৰয়োগ, এই সকলোবিলাক যদি আমি মৰীক্ষণ কৰি অসমীয়া ভাষাৰ বিশুদ্ধ ৰূপত যদি আমি প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়াহ'লেহে হয়তো এই অসমীয়া ভাষাৰ আন্তৰ্জাতিক দিৱস আয়োজন কৰাৰ যি সাৰ্থকতা, এয়া নিশ্চিত হ'ব বা ফলপ্ৰসূ হ'ব। গতিকে আমি সকলোৱে আমাৰ সদায় জাগ্ৰত জনতা তথা শিক্ষিত সমাজে যদি এই আগত আজি মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰাৰ কাৰণে এতিয়া আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ। আমাৰ পৰৱৰ্তী কাৰ্যসূচী হৈছে এটি গীত পৰিৱেশন, আৰু গীতটি পৰিৱেশন কৰিব আমাৰ মহাবিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ কিংকৰজ্যোতি পাঠকে। আমি কিংকৰজ্যোতি পাঠকক তেখেতৰ গীতটি পৰিৱেশন কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। আইতো কিহেৰে পুজিমে, আই তোৰ চৰণে দুখানি, আইও কিহেৰে পুজিমে তোক, আইঐ জীৱন দি পুজিমে তোক, আই তোক কিহেৰে পুজিমে, আই তোৰ চৰণে দুখানি, আইও কিহেৰে পুজিমে তোক, আইও জীৱন দি পুজিমে তোক, আই তোৰ মৰমী কোলাতে, আই মই জনমে লভিলো,
আই তোৰ কিহেৰে হুজিমে ধাৰ আই অ জীৱন দি হুজিমে ধাৰ আই অ আই শ্যামলী কোলাতে পাহাড়ে ভৈয়ামে খেলিলো কত না খেলা আই অ আই শ্যামলী কোলাতে পাহাড়ে ভৈয়ামে খেলিলো কত না খেলা আই তোৰ মৰমৰ নিগৰি আই ঐ লুই থৈ বাগৰে আই অ শান্তি সাগৰলে বুলি আই অ মহামিলনলে বুলি আই তোক কিহেৰে পুজিমে আই তোৰ চৰণে দুখানি আই অ কিহেৰে পুজিমে তোক আই ঐ জীৱন দি পুজিমে তোক ধন্যবাদ ধন্যবাদ কিংকৰজ্যোতি, তুমি অতি কম সময়ৰ ভিতৰতে প্ৰস্তুতি চলাই অতি সুন্দৰকৈ আজি দুআষাৰ দাঙি ধৰিবলৈ অনুৰোধ জনালো। হেল্ল' মই শুনা পাইছো নে আহিছে বাইদেউ? নিশ্চয় হয় নিশ্চয়। অ অ নমস্কাৰ, সুপ্ৰভাত। আমাৰ মাজত আমাৰ সন্মানীয় সহকৰ্মীসকল আৰু লগতে আমাৰ মাজত আছে আজি দীপামণি বাইদেউ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। যিহেতু আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস, গতিকে তাৰ কিহৰ কাৰণে আজি দিনটোত আমি মাতৃভাষা দিৱস হিচাপে পালন কৰোঁ সেইটো কথা আমাৰ বনলতা বাইদেৱে অলৰেডি উল্লেখ কৰিছে। মাতৃভাষা যিহেতু আমাৰ এটা অস্ত্ৰ হিচাপে আমি গণ্য কৰোঁ, কাৰণ মাতৃভাষা নিজৰ মাতৃভাষা নাথাকিলে এটা জাতি কেতিয়াও আগবাঢ়িব নোৱাৰে। যদি আমি চাওঁ খুব যিবিলাক উন্নত দেশবিলাকৰ কথা যদি আমি চাওঁ, তো উন্নত দেশবিলাকে আজি গৱেষণাৰ ক্ষেত্ৰতে হওক বা মেডিকেল ছায়েন্সৰ ক্ষেত্ৰতে হওক আজি মাতৃভাষাতে আগবঢ়াই তেখেতসকলৰ পাঠ্যক্ৰম আগবঢ়াই লৈ গৈছে। ঠিক তেনেকে আমি যদি আমাৰ অসমৰ বা ভাৰতৰ আমাৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, তেতিয়া আমি কিন্তু মাতৃভাষাত ইমান আগবাঢ়িব পৰা নাই। কাৰণ আমি গৱেষণা ক্ষেত্ৰত আমি মাতৃভাষাত বা মেডিকেল ছায়েন্সৰ ক্ষেত্ৰত আমি মাতৃভাষাত ইমানখিনি আগবাঢ়িব পৰা নাই। তাৰ কাৰণে খুব সম্ভৱ আমাৰ চৰকাৰ বা আমাৰ নিচিনা মানুহে আমি মাতৃভাষাটোক আমি এৱাৰনেছ এটা সজাগ কৰি মাতৃভাষাটোক কেনেকে আমি আমাৰ পাঠ্যক্ৰম বেলেগ ধৰণৰ পাঠ্যক্ৰমত আমি মাতৃভাষাই দি আমাৰ নিজৰ ভাষাই দি আমি পঢ়ি আগবাঢ়ি আমি ভৱিষ্যতে আমি গৱেষণাটো আমি কৰিব পৰা তেনেকুৱা এটা ব্যৱস্থা কৰিব পৰা হ'ব লাগে বুলি অনুভৱ কৰোঁ। গতিকে মাতৃভাষাটোৱে যিহেতু জাতি এটা যিহেতু মেৰুদণ্ড হিচাপে আমাৰ কাম কৰে বুলি কৈছে, বৰ্ণা বাইদেৱে কৈছে। যিহেতু এটা জাতি আগবাঢ়িবৰ কাৰণে তাৰ বিভিন্ন কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে মাতৃভাষাটো খুবেই প্ৰয়োজন হয়। গতিকে মই ভাবোঁ আমাৰ অসমীয়া যদি আমি কথা কওঁ, অসমৰ প্ৰেক্ষাপটত যদি কথাটো কওঁ, আজি অসমখনো এনেকুৱা এটা সময় আহি পৰিছে যিটো সময়ত আমি অসমীয়া হিচাপে আমাৰ মাতৃভাষা অসমীয়া বুলি আমি মাতৃভাষা আমি ক'বলৈ আমি পাৰিছোঁ। সেই সময়ত আমাক আন্দোলনো কৰিবলগীয়া হৈছে। ঠিক তেনেকে আজিৰ দিনত যদি চোৱা যায়, আমাৰ অসমীয়া ভাষাটো আমাৰ এনেকুৱা ধৰণৰ এতিয়া এটা গতিলে গৈ আছে, যিটোক মানে বিভিন্ন ধৰণৰ ভাষাই আহি পেলাই আগ্ৰাসন কৰিছে। গতিকে আমাৰ ভাষাটোক আমি জীয়াই ৰাখিবলৈ হ'লে আমি বিভিন্ন ধৰণৰ চৰ্চা কৰিব লাগিব, কবিতা পুথি লিখিব লাগিব, গ্ৰন্থ প্ৰকাশ কৰিব লাগিব, তাৰপিছতে আমাৰ কৰিব লাগিব বিভিন্ন ধৰণৰ গীত মাত, এনেকুৱা ধৰণৰ আমি চৰ্চাবিলাক আমি আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহে আমাৰ এটা ভাষা আমি জীয়াই ৰাখিব পাৰিম আৰু ভৱিষ্যতে আমাৰ কৃষ্টি সংস্কৃতি ভাষা এইবিলাক জীয়াই থাকিব। গতিকে মই ভাবোঁ আমাৰ যিখিনি ষ্টুডেণ্ট হওক, আমাৰ যিখিনি কমিউনিটি আছে, আমাৰ মানুহে নিজৰ ভাষাটোক আমি
নিজস্ব এটা ৰাস্তাৰে বাটেৰে আগবঢ়াই আমাৰ ভাষাটোক, আমাৰ মাতৃভাষাটোক আগবঢ়াই লৈ আমি আমাৰ কৃষ্টি সংস্কৃতি আমি জীয়াই ৰাখিম। গতিকে আমাৰ মাজত আছে বাইদেউ দীপামণি বাইদেউ আছে, আৰু বাইদেৱে আমাক বিশেষ আমাক অৱগত কৰাব কেনেকে ধৰণে আমি আগবাঢ়িব লাগিব। গতিকে বাইদেউক আমাৰ আজি এই অনলাইন প্লেটফৰ্মৰ মিটিংখনত মই মোৰ ফালৰ পৰা আদৰণি জনাইছোঁ। আৰু আমাৰ আহ্বায়ক বনলতা বাইদেউ, বৰ্ণা বাইদেউকো মই মোৰ ফালৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল আমাৰ টিচাৰ, ফেকাল্টি, ষ্টুডেণ্ট, কমিউনিটি আজি এই মিটিংখনত জইন কৰিছে, সকলোকে মই আদৰণি জনাইছোঁ। আৰু যাতে আজি এই মিটিংখনৰ পৰা আমি যাতে উপকৃত হওঁ, ভাষাৰ প্ৰতি আমাৰ এটা হেৰি আহিব, আজিৰ পৰা আমি গঢ়ি তুলিম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ, আপুনি ইমান সুন্দৰকৈ পঢ়ালে, তাৰ কাৰণে আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ। পৰৱৰ্তী কাৰ্যসূচী হৈছে Thank you. Thank you, Varna ma'am. First of all, as a very warm good morning to all present here at this online platform, and happy International Mother's Language Day to all. So let me once again also welcome the special guest of our today's program, as respected Dr. Dipamani Haloi Mohanto ma'am. So welcome, ma'am. Once again to our today's program on observing International Mother's Language Day 2024. And I would also like to thank Mohanto ma'am for accepting our invitation and for sparing your valuable time with us despite your busy schedule. I believe that the takeaways from today's program, particularly the deliberation of Mohanto ma'am, will definitely enrich our students with the depth knowledge, highlighting the importance of Mother's Language Day celebration. So I've been told by Wanda ma'am that I have to speak something on this occasion, as I'm not from literature background, so I was wondering what to speak on this occasion. Though it is not my predominant area, but still I feel that the linguistic and the cultural diversity, it's very essential for us, as mentioned by the previous speakers also. I think it not be wrong if I say that language is a window through which we can broaden our horizons, as well as we can deepen our connections with the world around us. So we can say that as a language is a very powerful tool for explorations, for communication, as well as for mutual understanding of each other. I think as per the constitutions of our constitution, there are total 22 languages are there, constitutional languages, including like Manipuri, Kashmiri, Telugu, Tamil, Urdu, Oriya, and of course the Assamese, Bengali, and Bodo also. So particularly in our state, apart from Bodo, other ethnic groups like Mising, Sonwal, Kacharis, Ravas, Kuki, Tiwa, Timasa, etc. are there. But nowadays, there is a great concern about preserving these diverse cultural heritage, maybe due to Western influence and many such other factors. So the Observing International Mother's Language Day is one of the initiatives toward this end. It was basically originated, if I'm not wrong, it was basically originated in Bangladesh in 1952. During that period, there was a movement that is called Bengali Language Movement. During that movement, 4 students were killed
on 21st February 1952. So, and this incident, uh, captivated or draw the attention of international forum also. So in 1999, the UNESCO, that is United Nations Educational, Scientific and Cultural Organization, declared 21st February to be celebrated or to be observed as International Mother Language Day. Then from 2000 onwards, the day has been observed worldwide. So basically, the main objectives behind observing this International Mother Language Day is spreading or making aware peoples about the importance of mother language, and it is again based on the belief that the multilingual societies as well as the multicultural societies exist through their languages. And because it is a language through which our traditional knowledge and our cultures. আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ। পৰৱৰ্তী কাৰ্যসূচী হৈছে এটি কবিতা আবৃত্তি, আৰু কবিতাটি আবৃত্তি কৰিব আমাৰ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা গায়ত্ৰী হাজৰিকা বাইদেৱে। আমি গায়ত্ৰী হাজৰিকা বাইদেউ কবিতাটি আবৃত্তি কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, উপস্থিত সকলোলৈকে মোৰ সুপ্ৰভাত। মই আবৃত্তি ঠিক নকৰোঁ, কবিতা এটি পাঠ কৰিবলৈ ওলাইছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ কবিতা জন্মভূমি। স্বৰ্গতো অধিক এই জন্মভূমি মোৰ, আছেনে জানো আৰু এনে ঠাই? প্ৰথমে জ্ঞানৰ চকু মেলিলোঁ ইয়াত, এনে ঠাই কল্পনাতো নাই। কোমলতে পৰি যোৱা কোমলীয়া সাঁচ, বঢ়ালোঁ যি বায়ু পানী পাই। পাৰোঁ জানো পাহৰিব জীৱনত মোৰ, হিয়া য'ত দিলোঁ উদঙাই। ইয়াৰে জল বায়ু ইয়াৰ মাটিতে মিলি মোৰ জেউতি চৰাই। নাই পৰা সৰি সৰি সৰগৰ পৰা এটি এটি ফিৰিংগতি প্ৰায়। অমৃত বৰষা মাত জননী মুখৰ সৰি পৰা শুনিলোঁ ইয়াত। তাৰেই মোহত পৰি পাহৰি সকলো ভুল গলোঁ জননী কোলাত। যিখনি কোলাত বহি অমৃত ভুগিলোঁ, জন্মভূমি তাৰো যে আধাৰ। যি অমৃত পান কৰি হলোঁ এতেখিনি, বলে ভাঙি ইয়াতেই পাৰ। আনন্দৰ বিষাদৰ নতুবা ভয়ৰ শুনো সেই একে শাৰী মাত। অন্তৰৰো অন্তৰৰ মৰ্মস্থল ভেদি অতে উঠে ঘাট প্ৰতিঘাত। একে বেলি একে জোন বিশ্বজগতৰ, তাতো যেন আছে ভেদ পৰ। আপোন নহয় যেন পৰৰ দেশত, স্বদেশত নিজৰ নিজৰ। একেই গঢ়েৰে সজা সকলো মানৱ, তাতো দিলে ভাৱ ভেদ পৰ। একেখনি জন্মভূমি একে শাৰী মাতে কৰিলে কোনো সহোদৰ। পৰ্বত পাষাণ ভৰা নতু মৰুভূমি, যেই হওক জন্মভূমি মোৰ। সুখৰ দুখৰ ভৰা সকলোটি ভাৱে ইয়াতেই মেলি দিলে থোৰ। ধন্যবাদ। হৈছে আমাৰ আমন্ত্ৰিত অতিথি দুআষাৰ। আমি বাইদেউলৈ মাইক্ৰফোনটো আগবঢ়োৱাৰ আগতে আমি বাইদেউৰ সম্বন্ধে দুআষাৰ আমি ক'বলৈ বিচাৰিছোঁ। আমাৰ সকলোৰে জ্ঞাত ডক্টৰ দীপামণি হালৈ মহন্ত বাইদেউ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা। বাইদেৱে
গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ আগতে অসমৰ দুখন মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। বাইদেউ শৈক্ষিক জীৱনত বিশেষ পাৰদৰ্শিতা দেখুওৱা এগৰাকী ব্যক্তিত্ব। বাইদেৱে অসমীয়া ভাষাৰ লগতে মৈথিলী ভাষাটো যথেষ্ট গৱেষণা কৰিছে। বাইদেৱে তেওঁৰ ইতিমধ্যে 7খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে, লগতে 50ৰো অধিক গৱেষণামূলক পত্ৰ আৰু 30ৰো অধিক গৱেষণামূলক প্ৰবন্ধ প্ৰকাশিত হৈছে। তেখেতে আমাৰ অসমীয়া ভাষাৰ বিৰোধমূলক ভাষা বিজ্ঞান, প্ৰসংগাৰ্থ বিজ্ঞান, সমাজ ভাষা বিজ্ঞান, শৈলী বিজ্ঞান, পুৰণি অসমীয়া ভাষা সাহিত্য আদি ক্ষেত্ৰতো যথেষ্ট গৱেষণা সমৃদ্ধ লেখা তথা গ্ৰন্থ প্ৰকাশ কৰিছে। তদুপৰি তেওঁ আমাৰ অসমীয়া ভাষাটোৰ সামগ্ৰিক দিশতে তেখেতৰ অৱদান অনুকৰণীয়। আজি আমাৰ মাজত এনে এগৰাকী ব্যক্তিত্ব সত্তাৰ আমি সান্নিধ্য লাভ কৰি যথেষ্ট উপকৃত হ'ম বুলি আমি আশাবাদী, আৰু লগতে আমি এতিয়া আমাৰ মাইক্ৰফোনটো বাইদেউলৈ আগবঢ়াই দিছোঁ। আপোনাৰ চমু বক্তব্য আমি দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, সুপ্ৰভাত। মোৰ মাত আপোনালোক আটাই শুনিছেনে? শুনিছোঁ বাইদেউ। হয়। প্ৰথমতে মই মহাবিদ্যালয় কৰ্তৃপক্ষক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আজিৰ এই আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে। দ্বিতীয়তে মই যিসকল ভাষাপ্ৰেমী বাংলা ছাত্ৰ ছাত্ৰীৰ স্মৃতি অমৰ কৰি ৰখাৰ কাৰণে আজিৰ দিনটোক মাতৃভাষা দিৱস হিচাপে পালন কৰা হৈছে, সেই স্বৰ্গগত আত্মাৰ প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মই মোৰ অভিমত ব্যক্ত কৰিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰথমতে মই এটা কথা কৈ ল'ব খুজিছোঁ, ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশত মাতৃভাষাৰ ভূমিকা সেই সম্পৰ্কে কিছু কথা ক'বলৈ কোৱা হৈছিল। সেইখিনি ক'বলৈ যোৱাৰ আগতে বা সেই সন্দৰ্ভত মোৰ উপলব্ধি ব্যক্ত কৰাৰ আগতে মই মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে অলপ কথা মই কৈ ল'ব খুজিছোঁ। ভাষা বুলি কোৱাৰ লগে লগে আমি সকলোৱেই জানো যে ই যোগাযোগৰ মাধ্যম। এনে নহয় যে যোগাযোগৰ কাৰণে আমাৰ ওচৰত আন মাধ্যম নাই। আমাৰ ওচৰত যোগাযোগৰ কাৰণে বহু মাধ্যমেই আছে। শব্দ, পোহৰ, বিভিন্ন ধৰণৰ প্ৰতীক বা শাৰীৰিক ভংগী আদিৰ জৰিয়তে আমি আমাৰ ভাৱটো ব্যক্ত কৰিব পাৰোঁ। কিন্তু ভাষাৰ জৰিয়তে আমি যিমান বহলকৈ বা যিমান সহজকৈ আমি পাৰোঁ, সিমানখিনি আন মাধ্যমৰ জৰিয়তে নোৱাৰোঁ। সেইকাৰণে ভাষা বিজ্ঞানী ফাৰ্ডিনাণ্ড চচুৰে এটা কথা কৈছিল যে মানুহে ব্যৱহাৰ কৰা সকলো প্ৰতীক বা চিহ্নৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ চিহ্নটোৱেই হৈছে ভাষা। ভাষা হৈছে আমি আমাৰ ভাৱক আনৰ সন্মুখত উপস্থাপন কৰিব পৰা সৰ্ববৃহৎ আৰু আটাইতকৈ সহজ উপায়টো। যে দৰাচলতে ভাষাৰ জৰিয়তে আমি কেৱল নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰোঁ। যদি আমি ভালকৈ চাবলৈ যাওঁ, ভাষাৰ জৰিয়তে আমি আনৰ ভাৱ জনাতকৈও আমি নিজে কি ভাবোঁ, নিজৰ কি উপলব্ধি, সেইখিনিকহে আমি উপস্থাপন কৰাৰ কাৰণে আমি ভাষা ব্যৱহাৰ কৰোঁ যদি চাবলৈ যাওঁ। আৰু সেইটো ক্ষেত্ৰত যে ভাষা হৈছে আমাৰ পৰিচয়ৰ মাধ্যমো। কাৰণ আমি যদি চাওঁ তেনেহ'লে যে আমি বহু সময়ত অপৰিচিত ব্যক্তি এগৰাকীৰ ব্যক্তিত্ব সম্বন্ধতো আভাস লওঁ বা ধাৰণা এটা কৰোঁ, তেখেতে কোৱা হয়। এইটো হৈছে মাতৃভাষাৰ আটাইতকৈ সহজ সংজ্ঞাটো, যে দৰাচলতে জন্মৰ পিছত কথা ক'বলৈ লোৱাৰ পৰা আমি আমাৰ পাৰিপাৰ্শ্বিকতাৰ ব্যক্তিসকলক দেখি শুনি যিটো ভাষা শিকি তেখেতসকলৰ সৈতে আমি আমাৰ ভাৱৰ আদান প্ৰদান কৰোঁ, সেইটোকে আমি মাতৃভাষা বুলি ধৰি লৈছোঁ। আৰু এতিয়া সেই ভাষাটোক প্ৰথম ভাষা বুলিও ভাষা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা অভিহিত কৰা হয়।
যিয়েই নহওক যে মই এইখিনিতে অত্যন্ত গৰ্ব অনুভৱ কৰি মই এনেকুৱা এটা মাতৃভাষা কোৱা সম্প্ৰদায়ৰ সদস্য বা মই এনেকুৱা এটা মাতৃভাষাৰ অধিকাৰী যিটো মাতৃভাষাৰ 1000 বছৰীয়া পুৰণি ইতিহাস আছে, যিটো ভাষাৰ 1500 বছৰীয়া এটা লিপিৰ ইতিহাস আছে, যিটো ভাষাৰ সাহিত্যিক ইতিহাস আজিৰ বিকাশ হৈছিল। গতিকে সেই ধৰণৰ এটা ঐতিহ্যশালী ভাষা সম্প্ৰদায়ৰ সদস্য হোৱা হিচাপে মই অত্যন্ত গৌৰৱান্বিত। কাৰণ যদি সেই ভাষা নাথাকে তেনেহলে এগৰাকী ব্যক্তিৰ যিটো সামাজিক বা সামূহিক পৰিচয় সেই পৰিচয়টো খৰ্ব হৈ পৰে। কেনেকে যে ভাষাৰ স্থিতি সদায় এখন সমাজত হয়, এটা সম্প্ৰদায়ৰ মাজত হয়। ভাষা এটাই দৰাচলতে এটা জাতিৰ আচাৰ বিচাৰ মূল্যবোধ বিশ্বাস সকলোখিনিকে পৰম্পৰা হিচাপৰ পিছত বছৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে সি প্ৰবাহিত কৰি ৰাখে। জাতি এটাৰ ভাৱ উপলব্ধি আৰ্জিত জ্ঞান লৈকে সদায় ভাষাৰ জৰিয়তেই হয়, প্ৰবাহিত হয়। যদি ভাষা নাথাকিলহেঁতেন, যদি আখৰমালাৰ আৱিষ্কাৰ নহলহেঁতেন, তেনেহলে আজিৰ এই 21শ শতিকাৰ সময়ত কৃত্ৰিম বুদ্ধিমত্তা বুলি আমি এতিয়া যিখিনি লৈ আমি গৰ্ব কৰো যে আমি ইমান উন্নত, সেইটো পৰ্যায়ত আমি আহিলোহেঁতেন নে নাই তাত কিন্তু যথেষ্ট সন্দেহ আছে। গতিকে ভাষাৰ জৰিয়তেই আমাৰ আৰ্জিত জ্ঞান উপলব্ধি অভিজ্ঞতা আমি পিছৰ প্ৰজন্মলৈকে প্ৰবাহিত কৰি থাকো। ভাষাৰ জৰিয়তেই এটা জাতিৰ সামগ্ৰিক জীৱন চৰ্যা প্ৰকাশিত হয়, যি জীৱন চৰ্যাক আমি সংস্কৃতি। ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয়, ভাষা এটাই সেই জাতি যিখন সমাজত বাস কৰে যিটো ভৌগোলিক পাৰিপাৰ্শ্বিকতা থাকে, সেই পাৰিপাৰ্শ্বিকতা সেই পৰিৱেশ সম্পৰ্কীয় বহুত কথাই সি বহন কৰি থাকে। গতিকে কালক্ৰমত যেতিয়া ভাষা এটা হেৰাই যায় তেতিয়া সেই জাতিৰ পৰিচয়ও হেৰাই যায়। সেইকাৰণে ভাষা হেৰুওৱা জাতি সদায় ছিন্নমূল হৈ পৰে। আনৰ ভাষাৰে যি জাতিয়ে নিজৰ পৰিচয় দিব লাগে সেই জাতিতকৈ কিন্তু দুৰ্ভগীয়া কোনো জাতিয়েই নাই। সেইটো স্থলত আমি অসমীয়া ভাষী লোকসকল অত্যন্ত সমৃদ্ধিশালী আৰু অত্যন্ত গৌৰৱ কৰিব পৰাকৈ আমাৰ ইমানখিনি আছে যে আমাৰ ওচৰত এটা 1000 বছৰীয়া ভাষা আছে। এতিয়া মই আহিছো যে মাতৃভাষাৰ গুৰুত্ব। মই ইতিমধ্যে কোৱা কথাখিনিত যে গুৰুত্বৰ কথাটো ওলাইয়ে পৰিছে। যদি ভাষাটো আমাৰ ওচৰত নাথাকে, আমাৰ পৰিচয়ে বহিৰ্বিশ্বৰ সন্মুখত নাথাকে, আমি বেলেগলৈকে যাবই নালাগে। বিভিন্ন কাৰণত উদাস্তু হোৱা যিখিনি মানুহে নিজৰ জন্মভূমি নিজৰ ঠাই এৰি আন ঠাইলৈ যাবলগীয়া হৈছে, নিজৰ সংস্কৃতি নিজৰ জাতি নিজৰ থকা ঠাইডোখৰ হেৰুৱাইছে, সেই মানুহখিনিয়ে এতিয়া আনৰ ভাষাও গ্ৰহণ কৰিব লগা হৈছে। সেই মানুহখিনিৰ মৰ্মবেদনা সেই সকলতকৈ আন কোনেও বুজিব নোৱাৰে। আমি জানো যে ইংৰাজীৰ আগ্ৰাসনত গোলকীকৰণৰ প্ৰভাৱত এতিয়া যিখন পৃথিৱীত আমি 7000ৰো বেছি ভাষা থকা বুলি কওঁ, সেই পৃথিৱীখনৰ পৰা বছৰ হিচাপত মাহ হিচাপত বহুত ভাষা হেৰাই যাব ধৰিছে। অন্য প্ৰভাৱশালী ভাষাৰ তাৰ পৰিচয়েৰে বিভিন্ন সৰু সৰু সম্প্ৰদায় নিজৰ দিবলগীয়া হৈছে। আৰু সেইটো হোৱাৰ লগে লগে সেই জাতি বা সম্প্ৰদায়টোৱে নিজৰ আচাৰ বিচাৰ মূল্যবোধো বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিব পৰাকৈ সুযোগকণ তেওঁলোকে হেৰুৱাই পেলাইছে। এবাৰ আপোনালোকে ভাবি চাওক, যদিহে অসমীয়া ভাষাটো আমাৰ মাজৰ পৰা হঠাৎ কিবা কাৰণত যদি আঁতৰাই দিয়া হয়, তেনেহলে অসমীয়া ভাষা বা অসমীয়া জাতিটোৰ যিখিনি আৰ্জিত অভিজ্ঞতা উপলব্ধি সেইখিনি প্ৰমাণ কৰিব পৰাকৈ আমাৰ হাতত আৰু একোৱেই নাথাকে। সেইকাৰণে কোৱা হয় যে এটা ভাষাই এটা জাতিৰ সংস্কৃতি, এটা জাতিৰ ঐতিহ্য, এটা জাতিৰ যি মূলগত সমৃদ্ধি তাক সদায় বিশ্বৰ সন্মুখত দাঙি ধৰে। আৰু সেইকাৰণে বহুভাষিক ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত কোৱা হয় যে ভাষিক বৈচিত্ৰ্য হৈছে সেই ৰাষ্ট্ৰৰ প্ৰধান পৰিচয়। আৰু সেইকাৰণে বহুভাষিক ৰাষ্ট্ৰই সদায় তেওঁলোকৰ অন্তৰ্গত যিমান সম্প্ৰদায় আছে, ভাষিক সম্প্ৰদায় আছে, সেই ভাষাসমূহৰ স্থিতি আৰু বৈচিত্ৰ্য বচাই ৰখাৰ কাৰণে অহোপুৰুষাৰ্থ কৰে। আকৌ চাওক যে মাতৃভাষা আমি নিজৰ ভাষাটোৰ উপৰিও আমি অন্য ভাষা জনাও দৰকাৰ। আৰু দৰাচলতে বহুভাষিক ঠাইবিলাকত প্ৰত্যেক মানুহ জন্মগতভাৱে বহুভাষিক হৈও পৰে। ব্যৱহাৰিকতাৰ প্ৰয়োজনত এটাতকৈ অধিক ভাষা মানুহে শিকিয়েই লয়। ভাষা আহৰণ আমাৰ সহজত ক্ষমতা বা দক্ষতা, কিন্তু আমি ব্যৱহাৰিক প্ৰয়োজনত আমি অন্য ভাষা শিকি থাকো।
এতিয়া অন্য ভাষা শিকিলেও আমি এতিয়া যিমানেই নকওঁ কিয় যে ইংৰাজী ভাষাৰ গুৰুত্ব অনস্বীকাৰ্য, কিন্তু সেইটোৰ লগে লগে আমি মনত ৰাখিব লাগিব যে আমি আমাৰ মাতৃভাষা অসমীয়াক বাদ দি কিন্তু আমি আগুৱাব নোৱাৰো। এইকাৰণে যে মোৰ ভূখণ্ডৰ বাহিৰত মোৰ পৰিচয় সদায় মোৰ ভাষাটোত। আপোনালোকে মন কৰক, এতিয়া বিশ্বায়নৰ সময়ত কোনো ব্যক্তিৰ খাদ্যাভ্যাস, কোনো ব্যক্তিৰ সাজপাৰ, কোনো ব্যক্তিৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিগৰাকীৰ পৰিচয়টো দাঙি নধৰে। সেই ব্যক্তিগৰাকীৰ যিটো স্বকীয়তা, যিটো মূল, সেই মূল দাঙি ধৰে সেই ব্যক্তিগৰাকীৰ নিজৰ ভাষাটোহে। অৰ্থাৎ ভাষাটোৰ জৰিয়তে সেই ব্যক্তিগৰাকীৰ স্বকীয়তা আনৰ সন্মুখত সদায় উপস্থাপিত হয়। গতিকে আমি নিজৰ ভাষাৰ স্থিতি বা পৰিচয়টো আমি অক্ষুণ্ণ ৰাখি আমি আনৰ ভাষাও শিকিব লাগিব। যে আনৰ ভাষা শিকিবলৈ যোৱাৰ লগে লগে সেইখিনিতে কিন্তু মাতৃভাষাই আমাক সহায় কৰে, যিটো কথা আমি সাধাৰণতে ভাবি নাচাওঁ। এই যে কোৱা হৈছে বা এইবাৰ আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসৰ যিটো লক্ষ্য হিচাপে নিৰ্বাচন কৰা হৈছে যে বহুভাষিক শিক্ষাৰ কথা যিটো কোৱা হৈছে, যে সেই বহুভাষিক শিক্ষা ব্যৱস্থাত মাতৃভাষাৰ স্থান ক'ত, সেই কথাটো যেতিয়া আমি বিচাৰ কৰো, আমি যদি সূক্ষ্মভাৱে যদি অনুধাৱন কৰিবলৈ যত্ন কৰো, তেনেহলে দেখো যে বহুভাষিক শিক্ষা ব্যৱস্থাত মাতৃভাষাই হৈছে প্ৰধান খুঁটি। আমি জন্মৰ পিছৰ পৰা যিটো ভাষা আমি কবলৈ লওঁ, সেই ভাষাটোত আমি চিন্তা কৰিবলৈ শিকো, সেই ভাষাটোত আমি বিশ্লেষণ, সেই ভাষাটোৰে আমি আমাৰ পাৰিপাৰ্শ্বিকতা, জীৱন জগত সম্পৰ্কত আমি নানা জ্ঞান আহৰণ কৰো। ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ বুলি ক'লে আমি কেৱল আনুষ্ঠানিক শিক্ষাক বুজিম নেকি? পুথিগত জ্ঞান লাভক আমি বুজিম নেকি? যদি আমি বৌদ্ধিক বিকাশ সেই শব্দটোক সিমানখিনি আমি সীমিতভাৱে আমি তাক বিশ্লেষণ কৰিব নোৱাৰো। বৌদ্ধিক বিকাশ বুলি কোৱাৰ লগে লগে সি এটা বিশাল ক্ষেত্ৰ, সি এটা বিস্তীৰ্ণ, সি এটা আয়তনৰ কথা। গতিকে সেই বিকাশৰ ক্ষেত্ৰত মাতৃভাষাৰ গুৰুত্ব সদায় থাকিব বা সদায় আছে। কেনেধৰণে চাওক, যে আমি যেতিয়া সৰু ল'ৰা বা ছোৱালী এটাৰ মোটামুটিভাৱে 8-9 মাহ মানৰ পৰা ল'ৰা বা ছোৱালী এটা শিশু এটাই খেল খেলাবলৈ আৰম্ভ কৰে, 1 বছৰ 2 বছৰ হোৱাৰ লগে লগে শব্দ বা বাক্য জ্ঞান আহি পৰে, আৰু 3-4 বছৰ মান বয়সত ভালদৰে কথা ক'ব পৰা হয়, আৰু 7-8 বছৰ মানত পাত্ৰলৈ অলপ অলপকৈ কথা ক'বলৈ জনা হয়। প্ৰথম কথা যে মাতৃভাষাটোৱে শিশু এটিক তাৰ পাৰিপাৰ্শ্বিকতাৰ ব্যক্তিসকলৰ সৈতে আৱেগিকভাৱে সুসম্পৰ্কিত কৰি তোলে। আমি সদায় মনত ৰাখিব লাগিব যে আমি এটা ব্যক্তি সত্তা, আমাৰ প্ৰত্যেকৰে নিজস্ব সত্তা আছে, কিন্তু আমাৰ সেই স্বকীয়তা বা সত্তাৰ লগে লগে আমি কিন্তু সদায় এটা সামূহিক ব্যৱস্থাৰ আমি অংশীদাৰ বা সদস্য। আমি কেতিয়াও ওলাই কৰিব নোৱাৰো। আমি যিমানেই নিজৰ আমাৰ ব্যক্তিগতাক গুৰুত্ব নিদিও কিয়, আমি কিন্তু আমাৰ যিটো সামাজিক পাৰিপাৰ্শ্বিকতা, যিখন সমাজত আমি বসবাস কৰো, যি সামূহিক জীৱনত আমি থাকো, তাক কিন্তু আমি কেতিয়াও ওলাই কৰিব নোৱাৰো। দৰাচলতে এটা সামূহিক ব্যৱস্থাৰ অংশীদাৰ হৈহে আমি এটা ব্যক্তি সত্তাৰ সদায় অধিকাৰী হৈ থাকো। আৰু সেই ব্যক্তিগতা আৰু সামূহিক ব্যৱস্থা দুইটাৰ মাজৰ যেতিয়া সুষম এটা সম্পৰ্ক থাকে, তেতিয়াই আমাৰ সামগ্ৰিক ব্যক্তিত্বৰ বিকাশ সাধনটো সম্ভৱপৰ হয়। কোনো মানুহে আমি সমাজ বিচ্ছিন্ন হৈ থাকিব নোৱাৰো। কোনো মানুহেই আমি আমাৰ সম্প্ৰদায়টোৰ বাহিৰত থাকিব নোৱাৰো। যিমানেই আওকাণ আমি কৰিব নোখোজো কিয়, কোনোবাখিনিত আমি বাধ্য যে সেই সামূহিকতাৰ মাজৰ এগৰাকী হিচাপেহে আমি জীৱনটো কটাও। আৰু সেইটো কৰিবলৈ যোৱাৰ লগে লগে আমাৰ যিটো সামাজিকীকৰণ প্ৰক্ৰিয়া বা আনৰ সৈতে আমাৰ যিটো সম্পৰ্ক গঢ়াৰ যিটো প্ৰয়োজনীয়তা, সেইটো আহি পৰে। আৰু সেইটো ক্ষেত্ৰত শিশু এটাক আটাইতকৈ সহায় কৰে তাৰ মাতৃভাষাটোৱে। মাতৃভাষাৰ জৰিয়তেই শিশু এটাই পাৰিপাৰ্শ্বিকতাৰ সকলো ব্যক্তিৰ সৈতে আৱেগিকতা গঢ়ি তোলে, আৱেগিক এটা ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলে। বিভিন্ন ধৰণৰ বিষয়, যে জগত সম্পৰ্কত, প্ৰকৃতি সম্পৰ্কত চৌপাশক পৰ্যবেক্ষণ কৰিবলৈ শিকে। কেনেকে শিকে মন কৰক, যে ভাষাৰ আগত চিন্তা, কিন্তু চিন্তাবিলাক আমি যেতিয়া মুখেৰে প্ৰকাশ কৰো তেতিয়া সি ভাষা বা কথালৈকে আহে। কিন্তু দৰাচলতে যদি চাওঁ, ভাষাৰ আঁৰত সদায় ক্ৰিয়াশীল হৈ থাকে আমাৰ ভাৱ বা চিন্তা। আৰু আমি সদায় যদি চাওঁ তেনেহলে সেইটো বহু পৰিমাণে আমাক পাঠ্যক্ৰমৰ জৰিয়তেও দিয়া হৈছে। দুই ধৰণৰ বহুভাষিকতা আমাৰ আছে। আমাৰ ভাষিক অৱস্থানৰ পৰা আমাৰ ঠাইবিলাকত এটাতকৈ বহুত ভাষাৰ প্ৰচলন আছে। আমাৰ শিক্ষা ব্যৱস্থাই আমাক হিন্দী ইংৰাজী আদি কৰি আমাক ত্ৰিভাষিক শিক্ষা ব্যৱস্থা এটাৰ মাজেৰে আমি শিক্ষা লাভ কৰি অহা কাৰণেও আমি বহুভাষিক। এতিয়া চাওক, যে আমি যেতিয়া দ্বিতীয় ভাষা এটা শিকিবলৈ যাওঁ,
দ্বিতীয় ভাষা বুলি কোৱাৰ লগে লগে মই এইখিনিতে কৈ লৈছো যে শিশু এটাৰ জন্মৰ পিছত যিটো ভাষাৰ জৰিয়তে তাৰ চৌপাশৰ মানুহৰ সৈতে ভাৱৰ আদান প্ৰদান কৰে তাক মাতৃভাষা বা প্ৰথম ভাষা বুলি কোৱা হয় লিংগুইষ্টিকেলি ভাষা বিজ্ঞানৰ ফালৰ পৰা আৰু ব্যৱহাৰিক প্ৰয়োজনীয়তাত সেই ব্যৱহাৰিক প্ৰয়োজনীয়তা শিক্ষাৰ কাৰণে হ'ব পাৰে সেই ব্যৱহাৰিক প্ৰয়োজনীয়তা ব্যৱসায়ৰ কাৰণে হ'ব পাৰে জীৱিকাৰ কাৰণে হ'ব পাৰে বা বিভিন্ন কাৰণত হ'ব পাৰে যে যেতিয়া দ্বিতীয় ভাষা এটা শিকি লয় বেলেগ ভাষা এটা শিকি লয় তাক দ্বিতীয় ভাষা বা ছেকেণ্ড লেংগুৱেজ বুলি কোৱা হয় এতিয়া যিমানেই মানুহে বেছি ভাষা জানি সিমানেই সেই মানুহজনৰ গ্ৰহণযোগ্যতাটো ক্ৰমান্বয়ে বাঢ়ি যায় গতিকে সেইটো পৰিস্থিতিত যদি আমি চাওঁ তেনেহলে আমি এতিয়াৰ পৰিৱেশত বহুভাষী হবলৈ আপুনি বাধ্য অন্য ভাষাৰ জ্ঞান লাভৰ ক্ষেত্ৰত মাতৃভাষাই আমাক প্ৰচুৰ পৰিমাণে সহায় কৰে চাবলৈ গ'লে এনেকুৱা ধৰণৰ হয় যে অসমীয়া ইংৰাজী ভাষা শিক্ষাত কি সহায় কৰিব অসমীয়া হিন্দী ভাষা শিক্ষাত কি সহায় কৰিব বা অসমীয়া ভাষাই আমাৰ পাৰিভাষিকতাত থকা অন্য এটা জনজাতীয় ভাষা শিক্ষাত আমাক কি সহায় কৰিব কিন্তু ভাষা শিক্ষাৰ প্ৰক্ৰিয়াটো বা ভাষা আহৰণৰ প্ৰক্ৰিয়াটো যদি আমি মনস্তাত্ত্বিকভাৱে বিশ্লেষণ কৰিবলৈকে যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে আমি যিমানেই বেলেগ ভাষা শিকিবলৈকে যাওঁ কোনোবাখিনিত ফাৰ্ষ্ট লেংগুৱেজ বা প্ৰথম ভাষা আমি সদায় মডেল লেংগুৱেজ হিচাপে ধৰি লওঁ আমি নিজৰ ক্ষেত্ৰতেই যদি আমি চাওঁ তেনেহ'লে আপুনি দেখিব যে আমি কোনোবাখিনিত যে আমি যেতিয়া কৈ থাকো একেবাৰে স্পন্টেনিয়াছলি যেতিয়া কৈ থকা যায় কেতিয়াবা যদি আমি শব্দ বিচাৰি নাপাওঁ তেনেহ'লে আমি প্ৰথম ভাষালৈকে অৰ্থাৎ আমাৰ মাতৃভাষাটোলৈকে লগে লগে ঘূৰি আহোঁ বা এইটো অসমীয়াত কেনেকে কোৱা হয় সেইটো ভাবি পেলাই আমি সেইটোলৈকে যাওঁ এইটো ক্ষেত্ৰত মই এটা সমীক্ষা চলাইছিলো আজিৰ পৰা 3 বছৰমান আগত মই 5খনমান স্কুলৰ ল'ৰা ছোৱালীক লৈছিলো ইংৰাজী মাধ্যমৰ বিদ্যালয় আছিলে মোটামুটিভাৱে 300-350 মান ল'ৰা ছোৱালী তেওঁলোকৰ ক্ষেত্ৰত মই দেখিছিলো যে তেওঁলোকে দ্বিতীয় ভাষা শিকাৰ ক্ষেত্ৰত অৰ্থাৎ ইংৰাজী ভাষা শিকাৰ ক্ষেত্ৰত অসমীয়া ভাষাই তেওঁলোকক কিবা সহায় কৰিছে নেকি বা অসমীয়া ভাষা শিক্ষণৰ জৰিয়তে ইংৰাজী ভাষা শিকাৰ ক্ষেত্ৰত কিবা সহায় কৰিব পাৰে নেকি একেটা বস্তু মই অনা অসমীয়া ল'ৰা ছোৱালীয়ে অসমীয়া শিকাৰ ক্ষেত্ৰতো চাইছিলো যিখিনিৰ কাৰণে অসমীয়া আছিলে তৃতীয় ভাষা যে সেই ল'ৰা ছোৱালী বিলাকক তেওঁলোকৰ মাতৃভাষা যদি হিন্দী তেনেহ'লে হিন্দীয়ে কিবা সহায় কৰিছে নেকি তাৰ ফলাফলটো অত্যন্ত চমকপ্ৰদ আছিলে যে এনেধৰণৰ যে তেওঁলোকৰ যিখিনি ভুল হয় এইটো আমি ভাষা বিজ্ঞানৰ ফালৰ পৰা আমি এৰৰ এনালাইচিছ বুলি কওঁ ভ্ৰান্তি বিশ্লেষণ বুলি কওঁ যে যিখিনি ভুল হয় সেই ভুলখিনি তেওঁলোকক শুধৰোৱাৰ ক্ষেত্ৰত আমি মাতৃভাষাৰ সহায় ল'ব পাৰো একেবাৰে মই সহজকে মানে মই কৈছো কথাটো কেনেধৰণে চোৱা হৈছিল যে ধৰি লওক যে অসমীয়া ভাষাৰ ইংৰাজী অসমীয়া ল'ৰা ছোৱালীক মানে ইংৰাজী টেন্সৰ বিষয়ে ভালকে জানিব পৰা নাই সিহঁতৰ অসুবিধা কিন্তু তেওঁলোকৰ পৰিয়ালটো প্ৰথম ভাষা বা মাতৃভাষা হৈছে অসমীয়া সেইটো ক্ষেত্ৰত অসমীয়াই কি সহায় কৰিছে যে দেখা গৈছিল যে যেতিয়া ল'ৰা ছোৱালীখিনি সাধাৰণতে আপোনালোকে যদি মন কৰে তেনেহ'লে দেখিব যে ভাষাৰ সকলো বিশেষত্বই সম্পূৰ্ণ পৃথক নহয় যিটো কথা চমস্কি ইতিমধ্যে প্ৰমাণ কৰি গৈছে ইউনিভাৰ্চেল গ্ৰামাৰ বুলি চমস্কি এটা তত্ত্বই উলিয়াইছে য'ত বিশ্বজনীন ব্যাকৰণ বা সাৰ্বজনীন ব্যাকৰণ বুলি কোৱা হয় যি ব্যাকৰণৰ মতে যে সকলো ভাষাৰ কিছুমান প্ৰাথমিক বা মূল নিয়ম সদায় একেই থাকে মাত্ৰ ভাষাসমূহৰ কিছুমান পেৰামিটাৰহে বেলেগ বেলেগ থাকে গতিকে সেই যিখিনি নিয়ম সাৰ্বজনীন সেই নিয়মখিনি যদি উলিয়াব পৰা যায় তেনেহ'লে ভাষা এটা আহৰণ কৰা বা শিকাটো তেনেই সহজ হৈ পৰে যে সেই ইউনিভাৰ্চেল গ্ৰামাৰ অনুসৰি যদি আমি পেৰামিটাৰ বা যদি সেই মিল আৰু অমিল বিলাক যদি চাওঁ তেনেহ'লে ভাষাসমূহৰ মাজত আমি অমিলতকে বহুত দেখা পাওঁ যিয়েই নহওক যে আমি যদি উপৰুৱাভাৱে আপোনালোকে যদি মন কৰে তেনেহ'লে দেখিব যে মই কালৰ বা টেন্সক মই লৈছিলো এটা বিষয় হিচাপত পেৰামিটাৰ হিচাপত যে অসমীয়া ক্ৰিয়া আৰু ইংৰাজী ক্ৰিয়া বা অসমীয়া কাল আৰু ইংৰাজী কাল বহুত বিশেষ পাৰ্থক্য নাই আপোনালোকে যদি চায় মূল কালকেইটাৰ ক্ষেত্ৰত গতিকে সেই কালৰ ধাৰণাটো যেতিয়া ল'ৰা ছোৱালীক যেতিয়া স্পষ্ট কৰি দিয়া গৈছিল যে এইখিনি ধৰণৰ এনেকুৱা ধৰণৰ মোটামুটি 6, 7, 8 এই তিনিটা ক্লাছৰ ল'ৰা ছোৱালীক চোৱা হৈছিল আৰু মানে স্থানক্ৰমে 5ৰো চোৱা হৈছিল যে তেওঁলোকক যেতিয়া অসমীয়া ভাষাৰ কাল এইকেইটা অসমীয়া ভাষাৰ কালক আমি এইকেইটা ভাগত বিভাজন কৰো তাৰ কাষে কাষে তেওঁলোকক ইংৰাজী ভাষাৰ কালকেইটা টেন্স কেইটাৰ যিটো টাৰ্ম সেইকেইটা দি যোৱা হৈছিল ঠিক একেধৰণে সৰ্বনামৰ ক্ষেত্ৰত অৰ্থাৎ প্ৰনাউনৰ ক্ষেত্ৰত ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন ঠিক সেই নজনাকৈয়ে সিহঁতৰ মাতৃভাষাই সিহঁতক দ্বিতীয়টো ভাষা শিকাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰি আছে সেইটো এটা কথা দ্বিতীয় কথা যে আৰু এটা যে বৌদ্ধিক বিকাশ বুলি কোৱাৰ লগে লগে আৰু এটা বস্তু আমি মনত ৰাখিব লাগিব যে ল'ৰা ছোৱালীক কেৱল পুথিগত জ্ঞান লাভৰ কাৰণে আমি আকৰ্ষিত কৰি থাকিলেই নহয়
আমাৰ স্বকীয়তা কোনখিনিত, আমাৰ মূল কি, আমাৰ সম্পৰ্ক বা আমাৰ ইতিহাস আমি কোনখিনিৰ পৰা আৰম্ভ কৰো, আমাৰ নিজৰ বুলি পৰিচয় দিব পৰাকে আমাৰ কিখিনি আছে, অৰ্থাৎ আমাৰ জীৱনচৰ্যাৰ যিটো বিশেষত্ব, সেই বিশেষত্ব পদ, সেয়া যদি আমি সিহঁতক চিনাই দিবলগীয়া হয়, সেয়া সম্ভৱ ভাষাৰ জৰিয়তে। সেইটোৰ ক্ষেত্ৰত আপোনালোকে যদি মন কৰে তেনেহলে দেখিব যে আমাৰ সংস্কৃতি সম্পৰ্কীয় বিভিন্ন দিশ, মই সাধু কথাৰ কথাটোৱে ক'ব খোজো যে সাধু কথা হৈছে এটা জাতিৰ গোটেই ঐতিহ্যৰ পৰিবাহী সম্পদ। আপুনি বেলেগ নকয়, কেৱল যদি সাধু কথাবিলাকেই যদি আমাৰ যিখিনি নিজৰ সাধু কথা আছে সেইখিনি যদি ল'ৰা ছোৱালীক যদি আমি এটা কৈ থকাৰ, শুনোৱাৰ, পঢ়োৱাৰ যদি এটা অভ্যাস গঢ়ি তোলো, তেনেহলে সিহঁতে নিজেই গম নোপোৱাকে আমাৰ যি জাতি, আমাৰ যি সংস্কৃতি, আমাৰ যিটো জীৱনচৰ্যা, সেইটো সম্পৰ্কত বহুখিনি কথা সিহঁতে আয়ত্ত কৰিবলৈ সক্ষম হয়। গতিকে আমি যদি আমাৰ মূলৰ সৈতে, আমাৰ শিপাৰ সৈতে যদি ল'ৰা ছোৱালীক যদি সম্পৰ্কযুক্ত কৰি ৰাখিব নোৱাৰো, তেনেহলে সিহঁতৰ ব্যক্তিত্বৰ সামগ্ৰিকতাৰ বিকাশ হ'ব বুলি কিন্তু আমি আশা কৰিব নোৱাৰো। আমাৰ কোনখিনি নিজস্ব এয়া আনৰ সন্মুখত পৰিচয় দিব পৰাকে আমাৰ যে এটা ভাষা আছে, আমাৰ ভাষাটো আন ভাষাতকে এইখিনিত বেলেগ। উদাহৰণস্বৰূপে আমাৰ যিখিনি সম্বোধনবাচক শব্দ, যিটো আমি এতিয়া কৈয়ে থাকো, আমাৰ সম্বোধনবাচক শব্দ বহুখিনি নোহোৱা হৈ গৈছে। ঠিক একেধৰণে আপোনালোকে যদি মন কৰে আৰু এটা বস্তু নোহোৱা হৈছে, সেইটো হৈছে ডেফিনিটিভ মাৰ্কাৰ, অৰ্থাৎ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বিলাক, তু, খন, জন, ডাল, এই যিমানখিনি আছে বেছিখিনিয়ে তো আহি পৰিছে। যে এই দুটা বিশেষত্ব, মই মাত্ৰ প্ৰতিনিধিত্বমূলক হিচাপে দুটা বিশেষত্বৰ কথা কৈছো, যে এই দুটা বিশেষত্ব ভাৰতীয় আন আৰ্য ভাষাৰ তুলনাত আমাৰ সম্পূৰ্ণ নিজস্ব সম্পদ। এই সম্পদ দুটাৰ কথা কৈ বা লিখি বা এয়া কৰি আমি আনৰ সন্মুখত নিজৰ ভাষাটোৰ যিটো এটা আমাৰ যে নিজা অস্তিত্ব আছে, নিজা স্বকীয়তা আছে, সেইটো আমি প্ৰমাণ কৰিব পাৰো। আৰু আজিৰ যিটো বহুজাতিক বা বহুভাষিক যিটো পৰিস্থিতি, এই পৰিস্থিতিত আমি নিজৰ স্থিতিৰেহে নিজৰ পৰিচয়টো দিব লাগিব। নিজস্বখিনিৰেহে আমি নিজৰ পৰিচয়টো দাঙি ধৰিব লাগিব। আনৰ পৰিচয়েৰে যদি আমি নিজৰ পৰিচয় দিবলৈ যাওঁ, তেনেহলে সেই স্থিতি খন্তেকীয়া। গতিকে এই কথাটো আমি নিজে উপলব্ধি কৰিব পাৰিব লাগিব আৰু আমাৰ পৰৱৰ্তী প্ৰজন্মকো কৰাব লাগিব। কিয়নো ভাষাটো যদি জীয়াই থাকিব লগা হয়, তেনেহলে সি চলি থাকিব লাগিব, সি ব্যৱহাৰ হৈ থাকিব লাগিব। আমাৰ দায়িত্ব হৈছে, জ্যেষ্ঠ প্ৰজন্ম হিচাপে আমাৰ দায়িত্ব হৈছে যে আমি ল'ৰা ছোৱালীক আমাৰ ভাষাটো কোৱাৰ কাৰণে, আমাৰ ভাষাটো লিখাৰ কাৰণে উৎসাহী কৰিব লাগিব। কাৰণ ভাষা সদায় পৰম্পৰাৰ বিষয়। সি যদি পৰম্পৰা যদি ব্যাহত হৈ পৰে, তেনেহলে ভাষা এটাৰ স্থিতি দুৰ্বল হৈ পৰে আৰু ভাষা এটা হেৰাই যোৱাৰ সম্ভাৱনা থাকে। মই আশা কৰো আজিৰ এই মাতৃভাষা দিৱসৰ এই পবিত্ৰ ক্ষণত মই আশা কৰো যে আমাৰ ভাষা কেতিয়াও হেৰাই নাযায়। কাৰণ নাযায় বুলি মই এই কাৰণে কৈছো যে আমাৰ মাজত বহুভাষিক স্থিতি এটা থকাৰ পিছতো, হিন্দী, ইংৰাজী বা গোলকীকৰণৰ প্ৰভাৱ থকাৰ পিছতো মই মোৰ চৌপাশে এনেকুৱা বহুত উৎসাহী যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰী দেখো, যিখিনিয়ে অসমীয়া ভাষাক অবিকৃত ৰূপত ৰখাৰ কাৰণে যত্ন কৰে, অসমীয়া ভালকে শিকাৰ কাৰণে, অসমীয়া ভাষাৰ যিখিনি দুৰ্বলতা আছে সেইখিনি জানিবৰ কাৰণে আগ্ৰহী হয়, বা অসমীয়া ভালকে কেনেকৈ ক'ব লাগে, অসমীয়া ভালকে কেনেকৈ লিখিব লাগে, সেই বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে। গতিকে সেই ইচ্ছা প্ৰকাশ কৰা ল'ৰা ছোৱালীখিনিৰ আগ্ৰহটো আমি আৰু বঢ়াই নিব লাগিব। সেই দায়িত্বটো হৈছে একোখন শিক্ষানুষ্ঠানত কাৰ্যশীল হৈ থকা হিচাপত আমাৰ প্ৰত্যেকৰে নৈতিক দায়িত্ব। মই অন্তৰৰ পৰা আশা কৰো আৰু বিশ্বাস কৰো আমি প্ৰত্যেকেই সেই দায়িত্ব পালনৰ কাৰণে প্ৰতি মুহূৰ্তত আমি সদায় যত্নপৰ হৈ থাকো। আৰু সেই দায়িত্বশীলতাৰ কাৰণে আজি আপোনালোকৰ ইয়াত সমবেত হৈছে, বা ময়ো সিদিনাখন মোক কোৱাৰ লগে লগে মই না কৰা নাই। কাৰণ ভাষাটো জীয়াই ৰখাৰ দায়িত্ব আমি ভাষা কোৱা মানুহ সকলোৰে। ধন্যবাদ। ধন্যবাদ বাইদেউ। ইমান সুন্দৰকৈ আপুনি আমাৰ আগত আজি মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰিলে। আৰু ইয়াৰ দ্বাৰা আমি যথেষ্ট সমৃদ্ধ হৈছো আৰু আগলৈও আপোনাৰ সান্নিধ্য লাভ কৰিম বুলি আমি আশাবাদী। বাইদেউ, আপোনাক আমাৰ বিভাগৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। নমস্কাৰ, সুপ্ৰভাত। মোৰ মাত শুনিছেনে বাৰু? মোৰ মাত শুনা গৈছেনে বাৰু? হয়, ধন্যবাদ। আজি পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় দুলঙিয়াৰ অসমীয়া বিভাগ আৰু সাহিত্য চৰাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিৰূপক কোষ IQAC তথা লিটাৰেৰী ছ'চাইটিৰ সহযোগত
অনলাইন মাধ্যমত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষে আয়োজিত এই বক্তৃতা অনুষ্ঠানৰ আমি সফল পৰিসমাপ্তিৰ ফালে আগবাঢ়িছোঁ আৰু শলাগৰ শৰাই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। প্ৰথমতেই শলাগৰ শৰাই আগবঢ়াইছোঁ আমাৰ পৰম শ্ৰদ্ধাৰ ডক্টৰ দীপামণি হালৈ মহন্ত মহোদয়ালৈ। তেওঁৰ সাৰুৱা বক্তৃতাৰে আমাৰ সকলোকে আপ্লুত কৰিলে আৰু উপকৃত কৰিছে। তেওঁলৈ আমি অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ ইমান ব্যস্ত তথাপি এই কৰ্মব্যৱস্থাৰ মাজতো আমালৈ এই সময়কণ উলিয়ালে, তাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ বাইদেউ। আমি শলাগৰ শৰাই আগবঢ়াইছোঁ ডক্টৰ প্ৰাঞ্জল মৰাংদেৱলৈ, ভাৰপ্ৰাপ্ত অধ্যক্ষ মহোদয় আমাৰ মহাবিদ্যালয়। তেওঁৰ দিশ নিৰ্দেশনাত আমাৰ এই কাৰ্যসূচী বাস্তৱায়িত হৈছে। আমি শলাগৰ শৰাই আগবঢ়াইছোঁ ডক্টৰ নিতাশ্ৰী বৰ্মন মহোদয়ালৈ, সমন্বয়ক I2AC। তেওঁ আমাক যথেষ্ট দিহা পৰামৰ্শ আগবঢ়াইছে। গায়ত্ৰী হাজৰিকা মহোদয়া, প্ৰাণীবিজ্ঞানৰ বিভাগৰ অধ্যাপিকা, তেওঁৰ সুন্দৰ কবিতা আবৃত্তিৰ বাবে আমি ধন্যবাদ জনাইছোঁ। লগতে অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক মনোৰঞ্জন গগৈদেৱলৈ তেওঁৰ যি কাৰিকৰী দিশটোৰ সুব্যৱস্থাপনা কৰিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আমাৰ মৰমৰ ছাত্ৰ কিংকৰজ্যোতি পাঠক, তেওঁৰ যি সুন্দৰ গীত পৰিৱেশন কৰিলে তাৰ বাবেও আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সমূহ অংশগ্ৰহণকাৰী শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীলৈ আমাৰ শলাগৰ শৰাই আগবঢ়াইছোঁ। তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে আমাৰ এই কাৰ্যসূচী আমি সফল হৈছে বুলি বিশ্বাস ৰাখিছোঁ। আৰু লগতে আমি বিভাগীয় মুৰব্বী, সমন্বিতে অসমীয়া বিভাগ, সাহিত্যচৰা, I2AC আৰু লিটাৰী ছ'চাইটিৰ সমূহ সদস্যবৃন্দলৈ শলাগৰ শৰাই আগবঢ়াইছোঁ। আৰু শেষত পুনৰবাৰ এই অনুষ্ঠানটিৰ আমি সফল পৰিসমাপ্তিৰ বাবে যিকোনোভাৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে আগবঢ়োৱা অৱদানৰ বাবে আমি প্ৰত্যেকজন ব্যক্তিলৈ আমাৰ ফালৰ পৰা ধন্যবাদ নিবেদন কৰিছোঁ। আৰু ইমানতে মই মোৰ এই শলাগৰ শৰাই কাৰ্যসূচী সমাপ্ত কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। ধন্যবাদ।